পাইকানে পুলিশ ও উচ্ছেদ হওয়া মানুষের মধ্যে সংঘর্ষ, পুলিশের গুলিতে মৃত্যু যুবকের। উচ্ছেদ নিয়ে গোয়ালপাড়ার কৃষ্ণাইর পাইকান বনাঞ্চলে উত্তপ্ত পরিস্থিতির সৃষ্টি হয়। পাইকানের আশুডুবিতে পুলিশের এবং উচ্ছেদ হওয়া মানুষের মধ্যে ভয়াবহ সংঘর্ষে মৃত্যু ঘটে এক যুবকের। পুলিশের গুলিতে নিহত যুবকের নাম সাকুয়ার হোসেন। আহত হয়েছেন কাসুমউদ্দিন আলী সহ বেশ কয়েকজন। আহতদের উন্নত চিকিৎসার জন্য গুয়াহাটিতে নিয়ে যাওয়া হয়েছে। জানা গেছে, উচ্ছেদ হওয়া কিছু মানুষ পুলিশের দিকে পাথর ছুড়ে পুলিশ এবং বন কর্মকর্তারা আত্মরক্ষার জন্য আকাশে গুলি চালান। এই হিংসায় 15 জন পুলিশ আহত হয়েছেন। উচ্ছেদ স্থলে পাহারায় ছিল পুলিশ এবং বন বিভাগের কর্মীরা। তবে উচ্ছেদের পরও অনেক অবৈধ দখলদার এলাকায় রয়ে গেছে। উচ্ছেদকৃতরা প্রশাসনের কাজে বাধা সৃষ্টি করেছিল। এরপরেই ঘটে হিংসাত্মক ঘটনা। আৰক্ষীসকলে আমাৰ গাঁৱৰ মানুহবিলাকক গুলি চালনা কৰিছে আৰু এতিয়া আমাৰ ৰাজ্য খেপি গৈছে। ইয়াৰ বাবে আৰক্ষীসকলে পলায়ন কৰি আছে। উচ্ছেদ কৰাৰ পিছত আজি ইহঁতে ৰাস্তাত গাঁত খুদিব আহিছিল। অতি দুৰ্ভাগ্যজনক আৰু অতি দুখজনক কথা। আপোনালোকে নিশ্চয় জানে যে আমাৰ কৃষ্ণাই অঞ্চলত যুগ যুগ বছৰ ধৰি বসবাস কৰি থকা অতি কমে 1000 পৰিয়ালক জিলা প্ৰশাসনে অমানৱীয়ভাৱে অত্যাচাৰ কৰিলে, উচ্ছেদ কৰিলে যোৱা 12 তাৰিখে। তাৰপিছত শান্তিপূৰ্ণভাৱে মানুহখিনি সেই অঞ্চলত কোনোমতে যাৰ মাটি নাই, যাৰ ভূমি নাই, যাৰ ঘৰ নাই, তাতে তিৰপাল বান্ধি কোনোমতে ৰাতি কটাই আছে। কিমান বৰষুণ কিমান কি চলে, তাৰপিছতো মানুহখিনি তাতে আছে, কাৰণ মাটি নাই, থাকিবলৈ ঠাই নাই। কিন্তু আজি সেই থকা মানুহখিনি তাতে উচ্ছেদ স্থলীত প্ৰশাসনে বা ফৰেষ্টাৰে কি কৰিছে, ৰাস্তা খান্দি দি আছে, যাতে মানুহ ইফালৰ পৰা সিফালে যাব নোৱাৰে। সেই কথাবিলাক আচলতে স্থানীয় ৰাইজে মানে প্ৰতিবাদ কৰিলে বা বাধা দিলে। তাৰ কাৰণে আচলতে আমি জানিব পাৰিছোঁ যে পুলিচ আৰু বা প্ৰশাসন আৰু ৰাইজৰ মাজত এক হতাহতীয়াল। তাৰপিছত জানিব পাৰিছোঁ যে আচলতে এই বন বিভাগৰ এটা দলে এই মানুহখিনিক গুলিয়ালে। গুলিয়াৰ পিছত ইতিমধ্যে এজন মৃত্যুবৰণ কৰিলে আৰু 3 জন মান আহত হৈ আছে। কিন্তু এই আক্ৰমণৰ আঁৰৰ ৰহস্য কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ সম্পূৰ্ণৰূপে গৃহ বিভাগ ব্যৰ্থ হৈ আছে। তেখেত সম্পূৰ্ণ ব্যৰ্থ হৈ আছে। তেখেতে উচ্ছেদৰ নামত মানুহক যি হাৰাশাস্তি কৰি আছে, মানুহক যি আক্ৰমণ কৰি আছে, মানুহক যি গুলিয়াই মাৰি আছে, এইটো কিন্তু আমি গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰিছোঁ আৰু আমি ধিক্কাৰ জনাইছোঁ। আৰু এটা কথা স্পষ্ট, এই চৰকাৰখনক কেৱল মাত্ৰ গণতান্ত্ৰিক প্ৰতিবাদৰ জৰিয়তে বুজাই দিলে নহ'ব। আমি দেখা পাইছোঁ যে এই চৰকাৰখন সম্পূৰ্ণ হিটলাৰী হৈ গৈছে। এই চৰকাৰখন সম্পূৰ্ণ ৰাইজৰ বিৰোধী। এই চৰকাৰখন সম্পূৰ্ণ দুখীয়া মানুহৰ বিৰোধী। এই চৰকাৰখনে মানুহক গুলিয়াই যি হিটলাৰ ৰাজ আৰম্ভ কৰিছে, আমি এই কথাবিলাক কেতিয়াও সহ্য নকৰোঁ।